তো আমাৰ জেছ মটৰ্ছত যদি কোনোবাই সেডান হন্ডা সিটি এখন ল'ম বুলি ভাবিছে উইথ টপ ভেৰিয়েণ্ট মানে ইয়াতে সানৰুফো পাই যাব এলয় হুইল পুশ বটন আপুনি মাৰ্কেট ট্ৰাই কৰক এইবিলাক গাড়ী 7 লাখ 7.5 লাখ টকা দাম কয় আচ্ছা যিকোনো ডিলাৰত ঠিক আছে প্লে পাই যাব ৰেয়াৰ এসি গোটেইখিনি ফিচাৰ্ছ পাই যাব এইখনৰ প্ৰাইচ ৰাখিছো আমি অনলি 3,60,000 আচ্ছা 3,60,000 টাকা 2020 গাড়ী 2017 গাড়ী আচ্ছা গোটেইখিনি ফিচাৰ্ছ ইয়াত ডিসপ্লে পুশ বটন এয়াৰ বেগ এলয় হুইল ঠিক আছে গোটেইখিনি ফিচাৰ্ছ পাব এখন দামী গাড়ী যি লাগে গোটেইখিনি নালাগে 1,80,000 এখন 1.5 লাখ টকা বা 1,30,000 ডাউন পেমেণ্ট দিলে ওলাই যাব গাড়ী নমস্কাৰ গাইজ স্বাগতম জনাইছোঁ জেটিএম বক ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনাইছোঁ মোৰ ইউটিউব চেনেলৰ সমূহ পৰিয়ালকে আৰু পুনৰবাৰ নতুন বছৰৰ নতুন ষ্টক লৈ আহিছোঁ জেএছ মটৰ্ছত আহিছোঁ দামখিনি কমাই দিম বুলি কৈছে দাদাই তো স্বাগতম জনাইছোঁ ইন্দ্ৰদা ধন্যবাদ জেটিএম বকৰ সমূহ দৰ্শকলৈ আকৌ এবাৰ জেএছ মটৰ্ছৰ তৰফৰ নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ আৰু আজি নতুন কিছু ষ্টক আহিছে পুৰণি ষ্টকো আছে লগ মিলাই পেলাই আজি এটা নতুনকৈ এটা ভিডিঅ' এটা উপস্থাপন কৰিব গৈ আছোঁ অ'কে আশা কৰিছোঁ সকলোৱে ভাল পাব যদি কোনোবাৰ ভাল লাগে তাৰে ভিতৰত গাড়ী এখন তো নিশ্চয় আহিব বুলি আৰু আমাৰ লগত কণ্টেক্ট কৰিব বুলি আশা থাকিল অনলাইন বুকিং কৰিব পাৰিব অনলাইন বুকিং কৰিব পাৰিব আচ্ছা হয় ইয়াৰে নতুন ভিউয়াৰ্ছখিনি কাৰণে এড্ৰেছটো আমাৰ আজি পৰহি ধেমাজিৰ পৰা আহি গাড়ী লৈ গৈছে আচ্ছা ঠিক আছে হয় তাত 3 দিন আগত আপোনাৰ অৰুণাচলৰ পৰা আহিছে তো গতিকে অল অসমৰ পৰা একো টেনশ্যন বা অসমৰ বাহিৰলৈ টেনশ্যন ল'ব নালাগে আমাৰ এটা ট্ৰাষ্ট আছে বিশ্বাস আছে কোনো বেয়া গাড়ী নাপায় গাড়ীত কিবা মাইনৰ কিবা থাকিলে আমি এইখিনি চাই দিওঁ অ'কে পেন ইণ্ডিয়া লোন হৈ যাব মানে হয় হৈ যাব অ'কে নতুন ভিউয়াৰ্ছখিনিৰ কাৰণে এড্ৰেছটো জনাই দিব আমাৰ এড্ৰেছ ভাগৱতীপাৰা নিয়াৰ জিঅ' পেট্ৰল পাম্প এইটো আপোনাৰ কামৰূপ ডিষ্ট্ৰিক্ট হয় গুৱাহাটী এয়াৰপৰ্টৰ পৰা আপোনাৰ গোৱালপাৰা ফালে আহিব লাগে মানে আপোনাৰ এয়াৰপৰ্টৰ পৰা অলমষ্ট 10-12 কিলোমিটাৰ হ'ব আৰু জালুকবাৰীৰ পৰা 24 কিলোমিটাৰ আচ্ছা গুগল লোকেশ্যনতো পায়ে যাব গুগল লগত জেএছ মটৰ্ছ মাৰি দিলে ওলাই যাব অ'কে জেএছ মটৰ্ছ মাৰি দিলে ওলাই যাব তো দাদাৰ সৈতে মিলি পেলাই ইয়াতে যিখিনি গাড়ী আছে গোটেইখিনি ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যদি ইয়াৰ পৰা গাড়ী পাৰ্চেছ কৰে নিজে ডিলাৰ আহক ডিলাৰ ভিজিট কৰক ডকুমেণ্টেশ্যন চাওক গাড়ী চেক কৰক টেষ্ট ড্ৰাইভ লওক তাৰপিছত গাড়ী পাৰ্চেছ কৰক মেকানিক আনি চাব বিচাৰে ডিলাৰৰ অবজেকশ্যন নাই মেকানিক আনিও চাব পাৰিব তো তাৰপিছত গাড়ী পাৰ্চেছ কৰক কাৰণ মই জাষ্ট গাড়ী ইনফৰমেশ্যন দিওঁ তো দাদা প্ৰথম চেণ্ট্ৰখনৰ পৰা আৰম্ভ কৰোঁ চেণ্ট্ৰ আপোনাৰ এখন 2019 হয় স্পৰ্টছ মডেল আচ্ছা 40,000 আৰ্নিং ফাৰ্ষ্ট অনাৰ গাড়ী খুব ধুনীয়া অলমষ্ট স্পেয়াৰ টায়াৰ আনটাচ হয় আচ্ছা স্পেয়াৰ টায়াৰ আনটাচ ইয়াতে আপুনি এয়াৰ বেগ পাব আপুনি সেফটি ফিচাৰ্ছৰ কাৰণে বেষ্ট আপোনাৰ ডিসপ্লে পাই যাব ৰেয়াৰ এসি গোটেইখিনি ফিচাৰ্ছ পাই যাব এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি অনলি 3,60,000 আচ্ছা 3,60,000 টকা 2020 গাড়ী 2020ৰ গাড়ী 3,60,000 টকাত পাই আছে নতুনখন ল'ব গ'লে কিমান টকা যাব আপোনাৰ মোটামুটি এৰাউণ্ড 7.5 লাখ মান পৰিব অ'কে নেক্সট কক নেক্সট এখন যদি ভাল মাইলেজ থকা গাড়ী লাগে কোনোবাক আপোনাৰ ডিজেলত আচ্ছা তো গাড়ী আৰু যদি হেভি সিচিৰ গাড়ী এখন লাগে তো এইখন আছে এছ ক্ৰছ জেটা অপশ্যনেল মডেল হয় পুশ বটন ষ্টাৰ্ট পাই যাব এইখনত আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি অনলি 4,50,000 4,50,000 টকাত আপোনালোকে পাই আছে 2017 গাড়ী আচ্ছা গোটেইখিনি ফিচাৰ্ছ ইয়াত ডিসপ্লে পুশ বটন এয়াৰ বেগ এলয় হুইল ঠিক আছে গোটেইখিনি ফিচাৰ্ছ পাব এখন দামী গাড়ী যি লাগে গোটেইখিনি আছে প্লাছ ইয়াৰ মাইলেজ 20+ পাব 20+ পাব মাৰুতিৰ গাড়ী মেইনটেনেন্স কম সকলোৱে জানে তো যদি কোনোবাই 5.5 লাখৰ তলত ভাল গাড়ী এখন ল'ম বুলি ভাবিছে এইখন ল'ব পাৰে এছ ক্ৰছখন যদি যোৰহাট শিৱসাগৰ চাইডে হয় মানে 1 লাখ বা 1,20,000 মান টকা দি নিব বিচাৰে এইখন যিকোনো গাড়ী লওক 30% ডাউন পেমেণ্ট কৰক গাড়ী লৈ যাব পাৰিব আচ্ছা যিকোনো গাড়ী 30% ওকে নেক্সট নিউ লুকছৰ সুইফট কক হোৱাইট কালাৰ এইখন আছে 2020 গাড়ী একদম চ্যালেঞ্জিং প্ৰাইচত দি আছো এটা আচ্ছা অনলি 5,30,000 আস্কিং আচ্ছা আস্কিং মানে কম হৈ যাব ডিলাৰ আৰু কিবা এটা পইচা দিম কিবা এটা নিউ ইয়াৰ গিফট হিচাপে দি দিম এটা কম এটা এমাউণ্ট ডিসকাউন্ট কৰাই দিম আৰু ওকে কিমান মান চলা বুলি ক'লে দাদা 54,000 ফাৰ্ষ্ট অনাৰ গাড়ী এখন 1.5 লাখ টকা বা 1,30,000 ডাউন পেমেণ্ট দিলে ওলাই যাব গাড়ী ওকে 1,30,000 মান টকা দি লৈ যাব পাৰিব সিল ইঞ্জিন পাব ৰাইট সিল ইঞ্জিন পাব হয় ওকে নেক্সট কক নিউ লুকছৰ বলেৰো দেখাই আছো নিউ লুকছৰ বলেৰো নতুন ওলাইছে গমে পাই নিও মডেল বুলি কয় বলেৰো নিও এখন হল টপ মডেল N10 আচ্ছা N10 এইখনৰ মাৰ্কেট প্ৰাইচ অলমষ্ট 14 লাখ আহে আচ্ছা ঠিক আছে জেএছ মটৰ্ছত আমি এইখন গাড়ী দি আছো অনলি 7,30,000
7,30,000 টকাত নিউ লুক্সৰ টপ মডেল বলেৰো পাই আছে আপোনালোকে অতি সোনকালে যোগাযোগ কৰক 21ৰ গাড়ী ফাৰ্ষ্ট অনাৰ 21ৰ গাড়ী মাত্ৰ 3 বছৰ হোৱা গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী যদি বিচাৰি আছে বলেৰো এখন নিউ লুক্সৰ লম বুলি ভাবি আছে তো এইখন জেএছ মটৰছৰ পৰা 30% অনলি ডাউন পেমেণ্ট দি লৈ যাব পাৰিব নেক্সট কক দাদা ব্লেক বিউটি নেক্সট এখন কম বাজেটত সেডান গাড়ী লৈ আহিছোঁ প্ৰিমিয়াম গাড়ী হয় এনেকুৱা নাই যে কমৰ গাড়ী প্ৰিমিয়াম গাড়ী কম বাজেটত যদি কোনোবাই ডাঙৰ লম্বা গাড়ী এখন সেডান হয় তো এটা ভাল প্ৰাইচত দি আছোঁ এইখন ল'ম বুলি ভাবিছে তো আমাৰ মাজত আছে নিছান ছানিৰ এইখন এক্সেছ মডেল হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ অনলি 3,50,000 3,50,000 3.5 লাখ টকা পাই যাব 3 লাখ টকা ৰিফাইনেন্স ফেচিলিটি এভেইলেবল আছে আচ্ছা ঠিক আছে টায়াৰ কণ্ডিশ্যন দেখাই দিয়া একবাৰ ওকে এয়া চাওক টায়াৰৰ কণ্ডিশ্যন 3.5 লাখ টকাত আপোনালোকে সেডান কাৰ পাই আছে আৰু ৰিফাইনেন্স হৈ যাব গাড়ীখনত ফাইনেন্সো হৈ যাব 3 বছৰমান হ'ব দাদা আৰামছে 3 বছৰ 3.5 বছৰ 4 বছৰলৈকে কৰাই দিব পাৰি আচ্ছা 4 বছৰলৈকে কৰাই দিব নেক্সট দাদা কম বাজেটত 7 সিটাৰ কাৰ কক 7 সিটাৰ এখন দি আছোঁ অনলি 2 লাখ কিমান 60,000ত দি দিম এইখন আচ্ছা 2,60,000 টকাত দিব গা 7 সিটাৰ গাড়ী 7 সিটাৰ কাৰ যদি কম বাজেটত কোনোবাৰ ফেমিলি ডাঙৰ 7 সিটাৰ কাৰ লাগে জেএছ মটৰছত আহি ডাটছন গো লৈ যাব পাৰিব গো প্লাছ হয় গো প্লাছ ওকে তো এখন লৈ যাব দাদা এখন সিল পাব সিল গাড়ী যাব গোটেইখিনি সব গাড়ী সিল পাব যি গাড়ী আছে আচ্ছা সিল থকা গাড়ী পাব গোটেই খুব ধুনীয়া এখন এছইউভি গাড়ী হয় এইখন আচ্ছা তো এইখনৰ 2017ৰ গাড়ী কমে পাইছে হোৱাইট বিউটি আৰু এটা ডুৱেল টোন কৰোৱা আছে ডুৱেল টোন কৰোৱা আছে তো এইখনৰ প্ৰাইচ ৰাখিছোঁ অনলি 6,50,000 আচ্ছা 6.5 লাখ টকাত পেট্ৰল ক্ৰেটা এখন যদি কোনোবাই বিচাৰি আছে আচ্ছা তেনে এটা ভাল বাজেটত ভাবি চালে এখন K10ৰ দাম নতুন K10ৰ দাম 6.5 লাখ টকা সেইটো দামত আমি ক্ৰেটা দি আছোঁ 6.5 লাখ টকাত 2017ৰ গাড়ী আপনার গাড়ির কন্ডিশন খুব ধুনিয়া আছে সিল ইঞ্জিন পাব ওকে সিল ইঞ্জিন পাই যাব অল্টো K10ৰ দামত আপোনালোকে ক্ৰেটা পাই আছে চাও হয় যদি সেকেন্ড হ্যান্ড বাহন পারচেজ কৰে এইটোৱে বেনিফিট নাই কি কয় দাদা ওকে কক তো ক্ৰেটা ল'ব পাৰিব K10ৰ দামত 30% ডাউন পেমেন্ট দিয়ক এইখনো লৈ যাওক নেক্সট আইছো কুইড লাগে কোনোবা কুইড ল'ব পাৰিব কুইড আপনার আছে 2000 এখন 17ৰ গাড়ী একদম ধুনিয়া এটা প্ৰাইসত দিছে অনলি 2,20,000 টকা দি আছো এখন ওকে 2,20,000 টকাত কুইড পাই আছে বাইক এখনৰ দামত আপোনালোকে কুইড এখন 4 হুইলাৰ লৈ চলাব পাৰিব যদি কুইড লোৱাৰ কথা ভাবি আছে আপোনালোকে এখন ল'ব পাৰিব সিল্কি সিলভাৰত নেক্সট মোক বহুতে কমেন্ট কৰি আছিল অটোমেটিকত ক্ৰেটা লাগে বুলি তো ফাইনালি জেএছ মোটৰছত পাই যাব অটোমেটিকত ক্ৰেটা লৈ আনিছো আপোনালোকৰ বাবে আপডেট দাদা কক ডিটেইল দিয়ক এখন 2021ৰ মডেল হয় গাড়ী আপোনাৰ গমে পাইছে SX অপচনেল খন এখন আচ্ছা SX অপচনেল মডেল হয় ফুল আপোনাৰ পেনোৰামিক সানৰুফ পাই যাব এখনত আৰু অটোমেটিক ভেৰিয়েন্ট পেট্ৰলত আছে এখন আচ্ছা তো যদি কোনোবাই ক্ৰেটা অলপ হেভি গাড়ী অলপ মানে কম বাজেটত ল'ম বুলি ভাবিছে এইখনো আপোনাৰ অন ৰোড প্ৰাইচ অলমোষ্ট 20 লাখ আহে এতিয়া আচ্ছা তো এখন গাড়ী দি আছো আমি অনলি 11,20,000 আচ্ছা মানে 50% বুলি ক'ব পাৰি 50% বুলি ক'ব পাৰি 11,20,000 টকা দি আছো টপ মডেল ক্ৰেটা SX অপচনেল এখন SX অপচনেল ক্ৰেটা যদি বিচাৰি আছে আৰু এখন অটোমেটিক খনৰ প্ৰাইচটো এনেও অলপ বেছি হয় অটোমেটিকৰ এনেও বেছি হয় ওকে নেক্সট আকৌ এখন কম বাজেটৰ গাড়ী একেবাৰে কম বাজেটৰ এখন আপোনাৰ 2013ৰ গাড়ী ৰিফাইনেন্স হৈ যাব এখনত 2,20,000 টকা 60,000 মান টকা ডাউন পেমেন্ট দিলে এখন ওলাই যাব ওকে মাত্ৰ 60,000 মান টকা দি যদি গাড়ী এখন লৈ যাম বুলি ভাবিছে ডিলাৰৰ পৰা তো এইখন লৈ যাব পাৰিব i10 Hondaৰ গাড়ী পেট্ৰল ইঞ্জিন তো যদি ল'ব বিচাৰে তো অতি সোনকালে যোগাযোগ কৰক i10 খন ল'ব পাৰিব দেখাই দিয়া একবাৰ টায়াৰ কণ্ডিশ্যন এয়া চাওক অলমোস্ট 95% বুলি ক'ব গোটেই কেইটা টায়াৰ অকল এটা নহয় চাৰিটা টায়াৰে তেনেকুৱাই আছে আচ্ছা চাৰিটা টায়াৰ তেনেকুৱাই আছে গাড়ী চাওক এইখন হ'ল আপোনাৰ Honda City আপোনাৰ VX মডেল হয় টপ ভেৰিয়েন্ট হয় আচ্ছা Honda City টপ ভেৰিয়েন্ট এইখনৰ প্ৰাইচ ৰাখিছো আমি এটা চ্যালেঞ্জিং প্ৰাইচ অনলি 5,50,000 দি আছো এখন ওকে 5,50,000 টকাত 5.5 লাখ টকাত Honda City পাই আছে 2018ৰ এনেকুৱা নহয় যে 2012-10ৰ গাড়ী আপুনি মাৰ্কেট ট্ৰাই কৰক এইবিলাক গাড়ী 7 লাখ 7.5 লাখ টকা দাম কয় আচ্ছা যিকোনো ডিলাৰত ঠিক আছে তো আমাৰ জেএছ মোটৰছত যদি কোনোবাই সেডান Honda City এখন ল'ম বুলি ভাবিছে উইথ টপ ভেৰিয়েন্ট মানে ইয়াতে সানৰুফো পাই যাব এলএ হুইল পুশ বটন ষ্টাৰ্ট ডিসপ্লে ৰেয়াৰ এসি বেক কেমেৰা এভৰিথিং পাব টপ মডেল হয় তো এখন 5.5 লাখ টকাত আমি দি আছো এখন গাড়ী অৰিজিনাল পেইণ্টত আছে দাদা গাড়ী অলমোষ্ট অৰিজিনাল কৰবাত সেকেন্ড হ্যান্ড গাড়ী যিটোকে টাচ আপ অলপ থাকিবই কালাৰ নোহোৱা বুলি কৈ পেলাই মাতি আনি কাষ্টমাৰ ঠগোৱাটো আমাৰ হেবিট নহয় তো সেইকাৰণে যত সৰু সুৰা স্কেচ থাকে মই এটা গ্যাৰান্টি ল'ম নন এক্সিডেন্টাল গাড়ী ওকে নেক্সট কক ৰেড কালাৰৰ নতুন কালেকশন এখন আছে গ্ৰেনাইটেন অনলি 37,000 চলিছে স্পেয়াৰ টায়াৰ আনটাচ আচ্ছা মানে ক'ব পাৰে কিন্তু ৰানিং কম আছে গাড়ীখন ফাৰ্ষ্ট ওনাৰ গাড়ী তাৰ মানে ওকে ফাৰ্ষ্ট ওনাৰ গাড়ী ৰেড কালাৰত গ্ৰেনাইটেন যদি বিচাৰি আছিলে গ্ৰেনাইটেন বহুত কিখন আছে মই দেখুৱাই আছো আপোনালোকক কিন্তু ৰেড কালাৰত ল'ব পাৰিব
মানে আনটাচ আনটাচ স্পেটাৰ Okay. আনটাচ যদি কোনোবাই ল'ব বিচাৰে তো আচ্ছা। এইখন গাড়ী আহি যাব অনলি হয় মই দি দিম আপোনাক 3,50,000 দি দিম এইখন 3.5 লাখ টকা 3.5 লাখ টকা উইথ নেগোচিয়েবল কিবা এটা কম হৈ যাব। ডিছকাউণ্ট এটা দিম আৰু আচ্ছা নতুন বছৰ কিবা এটা ডিসকাউন্ট থাকিব একদম মেজৰ নহয় মাইনৰ আচ্ছা। ডিছকাউণ্ট ওকে নেক্সট XUV 500 500 এইখন W8 মডেল হয় আচ্ছা তেতিয়া টপ মডেল হয় হয়। এইখন এখন ডাঙৰ গাড়ী যদি কোনোবাই অলপ একদম ল' বাজেটত ওকে একদম ল' বাজেটত যদি বিচাৰিছে তো হয়। এইখন মই কম প্ৰেফাৰ কৰোঁ এইখন লওক ওকে তো এইখন গাড়ীৰ প্ৰাইচ আহি যাব অনলি 4 লাখ আচ্ছা 4 লাখ টকা 4 লাখ টকাত আহি যাব উইথ ৰিফাইনেন্স ফেচিলিটি এভেইলেবল কেইবছৰ হ'ব ৰিফাইন এইফালে ৰিফাইনেন্স মই 2 ইয়াৰ্ছ কৰাই দিব পাৰিম 2 বছৰ ৰিফাইনেন্স হ'ব 4 লাখ টকাত আপোনালোকে XUV 500 পাই আছে হয় নেক্সট বলেৰোখন কওক দাদা বলেৰো আপোনাৰ একদম গমে পাইছে একদম শ্ব'ৰুম কণ্ডিশ্যন আছে 2021ৰ মডেল এখন B6 আচ্ছা। অপশ্যনেল এখন হয় টপ মডেল হয় আচ্ছা গাড়ী আপোনাৰ খুব ধুনীয়া ফাৰ্ষ্ট অনাৰ গাড়ী 54,000 ৰানিং আছে আচ্ছা তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি একদম ৰিজনেবল প্ৰাইচ 7,80,000 ৰাখিছোঁ এইখন 7,80,000 টকা 7,80,000 টকা ৰাখিছোঁ নতুনখন কিমান পৰে দাদা নতুন অলমষ্ট 13 লাখ এনেকুৱা আহি যাব 13 লাখ আহি যাব হয় তো Okay, গতিকে এইখন 2000 গাড়ী যদি কোনোবাই বলেৰো ল'ম বুলি ভাবিছে ওকে তো এইখন গাড়ী আমাৰ তাত ষ্টক আছে আচ্ছা। তো এইখন আপোনাৰ 7,80,000 টকা আহিব হয় সেইখিনি অলপমান অলপ সৰুকে কিবা নেগচিয়েশ্যন কৰাই দিম হয় negotiation হৈ যাব হয় কিয়া চেল্টছ আছে 2019ৰ হয় হয়। ফাৰ্ষ্ট অনাৰ গাড়ী দি আছোঁ আচ্ছা। একদম ধুনীয়া এটা প্ৰাইচত 7,50,000 দি আছোঁ এইখন 7,50,000 টকা 7,50,000 মানে এখন হেৰিৰ দামত কি বুলি ক'ম এতিয়া আৰু গ্ৰেনাইটেনো নাপায় গ্ৰেনাইটেনো নাপায় নাপায় আচ্ছা 7,50,000 টকাত ফাৰ্ষ্ট অনাৰ গাড়ী দি আছোঁ কিয়া চেল্টছ ওকে 70,000 প্লাছ ৰানি আছে আৰু পেট্ৰল ভেৰিয়েণ্ট গ্ৰেনাইটেন color? সল্লৰ গাড়ী গ্ৰেনাইটেন খুব ধুনীয়া স্পৰ্টছ মডেল আচ্ছা। এইখন দি আছোঁ আপোনাৰ এটা ৰিজনেবল প্ৰাইচ অনলি হয়। সল্লৰ গাড়ী 3,30,000 দি দিম এইখন ওকে 3,30,000 টকাত দি আছে তো 3,30,000 দি দিম। কৰক ইন্টেৰিয়ৰ মডিফিকেশ্যন আছে মডিফিকেশ্যন আছে ওকে তো অতি সোনকালে যোগাযোগ কৰক ইন্টেৰিয়ৰ মডিফিকেশ্যন থকা গ্ৰেনাইটেন যদি ল'ম বুলি ভাবি আছিলে আপোনালোকে এক্সট্ৰা মডিফিকেশ্যনত পইচা খৰচ কৰিব নালাগে তো এইখন ল'ব পাৰিব অৰা এখন আহিছে নতুনকৈ আহিছে যদি কোনোবা মানে গাড়ী একদম নতুন গাড়ী বিচাৰি আছে হয় তো বেছি লেট নকৰিব অতি আচ্ছা। সোনকালে জেছ মটৰ্ছত আহক Okay. অনলি 12,000 চলা গাড়ী হয় 12,000 অনলি 12,000 চলিছে গাড়ী আচ্ছা স্পেটাৰ আনটাচ হয় ওকে গমে ইণ্টেৰিয়ৰ দেখাই দিয়া 12,000 চলা অৰা এখন আছে আমাৰ হাতত তো হুণ্ডাৰ ভৰসা আচ্ছা তো এইখন গাড়ী যদি কোনোবাই বিচাৰি আছে তো মই প্ৰেফাৰ কৰোঁ নতুন গাড়ী লোৱাতকৈ বহুত বেটাৰ অনলি 5.5 লাখ টকাত আহিব অন টেবল নেগচিয়েশ্যন হ'ব ওকে অন টেবল নেগোচিয়েশ্যন হৈ যাব 5.5 লাখ টকা আছে অনলি 12,000 কিলোমিটাৰ ৰানিং 12,000 গাড়ী এখন যদি কিলোমিটাৰ ল'ম running। বুলি ভাবিছে তো আপোনালোকে অতি সোনকালে স্ক্ৰীণত আহি থকা নাম্বাৰত কণ্টেক্ট কৰক স্কৰপিঅ 2016ৰ S10 মডেল হয় হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি অনলি 7,80,000 আচ্ছা 7,80,000 টকা 7,80,000 টকা স্কৰপিঅ S10 S10 এখন 2016 যদি model। বিচাৰি আছিলে 7,80,000 টকাত পাই আছে হয়। এইখনো 30% দিলে দাদা ওলাই যাব আৰামত ওলাব হয়। ওকে নেক্সট কওক নেক্সট 16 ভাৰ্না ভাৰ্না হল্লো হয় আপুনি মাৰ্কেট মই এটাই ক'ম মাৰ্কেট ট্ৰাই কৰক একবাৰ হা মডিফিকেশ্যন আছে মডিফিকেশ্যন আফটাৰ মাৰ্কেট এলয় লাগি আছে ওকে আৰু একবাৰ মই এটা কৈছোঁ ৰেটটো কোৱাৰ আগত মাৰ্কেট ট্ৰাই কৰক কিমান ক'ত কি কয় ঠিক আছে আচ্ছা। মই এইখন ভাৰ্না দিম একদম এটা আপোনাৰ চেলেঞ্জিং প্ৰাইচ যদি হয়। কোনোবাই চেডান ভাৰ্না 16ৰ এটা ধুনীয়া কম বাজেটত মানে বিচাৰি আছে পেট্ৰল হয়। ভেৰিয়েণ্টত ঠিক হয়। আছে তো এইখন গাড়ী মই দি দিম আপোনাক এৰাউণ্ড ঠিক আছে 4 লাখ নালাগে 3,80,000 দি দিম এইখন কি কয় 4,80,000 3,80,000 টকা 3,80,000 টকাত ভাৰ্না দি আছে পেট্ৰল ইঞ্জিন আফটাৰ মাৰ্কেট এলয় লাগি আছে এই চাৰিটা এলয় লগাব লাগিলে দাদা মোটামুটি আপোনাৰ 80,000 80,000 হয় ওকে 80,000 এলয় পাই আছে আপোনালোকে তো অতি সোনকালে যোগাযোগ কৰক 3,80,000 টকাতে ভাৰ্নাখন পাই আছে হয় আপোনালোকে এইখিনি অলপ ঠেকা ঠেকি গাড়ী আচ্ছা। তো অলপ কমকৈ ডিছক্ৰাইব কৰি আছোঁ Okay. তো এইখন আছে 19ৰ ছুইফ্ট আচ্ছা এইখন আহিব 4,85,000 আচ্ছা একদম ফাইনেল আৰু ঠিক আছে 4,80,000 টকা 85,000 টকা আহিব 85,000 ওকে হয় তাৰপিছত নেক্সট ডিটেইলিং আমি কিবা লাগিলে আমি হোৱাটছএপত মেছেজ কৰিব হয়। মই এইখন দেখাই আছোঁ বেলেনো হয় 2017ৰ জেটা অপশ্যনেল মডেল হয় আচ্ছা। পুছ বটন ষ্টাৰ্ট এলয় পাই যাব গোটেইখিনি এইখনৰ Okay. প্ৰাইচ ৰাখিছোঁ আমি 4,75,000 নেক্সট দেখাই আছোঁ ডিজায়াৰ 2018ৰ আচ্ছা একদম হ'লচেল প্ৰাইচ 4,60,000 টকা একদম মানে হোলসেল প্ৰাইজত 4,60,000 টকা ডিজায়াৰ VXI মডেল আচ্ছা ডিজাৰ VXI 4,60,000 টকাত আপোনালোকক দি আছে হয়। তো অতি সোনকালে যোগাযোগ কৰক আৰু নেক্সট আৰু এখন বেলেনো দেখাই আছোঁ এইখন বেলেনো আহিব 4,70,000ত আহিব 2018ৰ গাড়ী 2018ৰ গাড়ী 4,70,000 4,70,000 টকাত আপোনালোকক বেলেনো দি আছে